এথুক দুথুক নহয়, শ শ পকা কলৰ থোকে শোভাবৰ্ধন কৰা উত্তৰ গুৱাহাটীৰ এটা বিশেষ উৎসৱ। উৎসৱস্থলীৰ কেওফালে কেৱল থোকে থোকে পকা কল। যেন পকা কলৰ থোকে মালা গাঁঠি থোৱা হৈছে উৎসৱস্থলীত। এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানৰ গোপাল উৎসৱৰ পৰিৱেশ। গোপাল উৎসৱ উপলক্ষে ভক্তই এনেদৰেই আগবঢ়াইছে শ শ পকা কলৰ থোক। জনবিশ্বাস মতে গোপাল থানৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে পূৰ্ণ হয় ভক্তৰ মনোকামনা। এই পকা কল ভক্তই নিজে প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰে। তাৰ বাবে কোনেও বাধা নিদিয়ে আপোনাক। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হৈছে। এইবাৰ তিনিদিনীয়াকৈ আৰম্ভ হৈছে গোপাল উৎসৱ। আজিৰে পৰা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ধূপতল শ্ৰী শ্ৰী গোপাল থানৰ যি বাৰ্ষিক উৎসৱ আৰম্ভ হৈছে। তিনিদিনীয়াকৈ এই গোপাল থানৰ বাৰ্ষিক উৎসৱ আৰম্ভ হয়। যুগ যুগৰ পৰা উত্তৰ গুৱাহাটীৰ এই মধুপুৰস্থিত যি গোপাল থানৰ বাৰ্ষিক উৎসৱ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু এইবেলিও বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইতিমধ্যে আহি গৈছে। আৰু এই যি উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে পকা কল আগবঢ়ায় আৰু সকলোৱে এই যি মনৰ কামনাৰে ভগৱান প্ৰভুৰ ওচৰত ভগৱন্তৰ ওচৰত পকা কলৰ থোক আগবঢ়ায় আৰু সকলোৰে যি মনৰ বাঞ্ছা পূৰণৰ কাৰণে সকলোৱে আগবঢ়াৰ লগতে ইয়াৰ প্ৰসাদ হিচাপে সকলোৱে ভক্তসকলে নিজে তেওঁলোকে ল'ব পাৰে, ছিঙি ল'ব পাৰে। এইটো এটা পৰম্পৰা আৰু এই পৰম্পৰাৰে এইবেলি উত্তৰ গুৱাহাটীৰ গোপাল থানৰ বাৰ্ষিক উৎসৱ আৰম্ভ হৈছে। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24।